নমস্কাৰ সকলোকে মই লক্ষ্মী মোৰ আন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো আজিলৈ বিহুৰ আগৰে ৰাতিপুৱা আহিলো ঘৰ যাম বুলি আৰু দেখিছিনে ষ্টেচনত টিকট কাটিবলৈ মানুহৰ ইমান ভিৰ সকলোৱে লাইন পাতি আছে কাৰণ ৰাতিপুৱাৰ ট্ৰেইনখন হেনো বহুতেই মিছ কৰিলে কাৰণ আগতে আছিলে 5:45 আৰু আজি হেনো 5:30 গুচি গ'ল। এই ষ্টেচনত বহুত মানুহ আৰু ময়ো এনেকৈ ট্ৰেইনৰ কাৰণে ৰখি আছো। ট্ৰেইন আচলতে 1 ঘণ্টা লেট হ'ল আজি আৰু এয়া মোৰ প্ৰিয় চিটত বহি ল'লোঁ। মই সদায় এনেকৈ আহিলে প্ৰায় খিৰিকী কাষতে বহোঁ কাৰণ চাৰিওফালৰ পৰিৱেশটো ধুনীয়াকৈ চাই গৈ থাকিব পাৰোঁ। আৰু এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে কেৱল চাহ বাগানে ভৰি আছে আৰু মই যে এই সেউজীয়াবোৰ চাই বহুত বেছিয়ে ভাল পাওঁ। আৰু এয়া মই 12:43 আহি ৰঙিয়া ষ্টেচন পাই গ'লোঁ আৰু এয়া আহি ঘৰ পাই গা পা ধুই ওলালোঁ বৰমাহঁতৰ ঘৰত কাৰণ আমাৰ আতি আৰু আবুৰ বছৰেকীয়া তিথি আছিলে। আমি ককা আৰু আইতাক আতি আৰু আবু বুলিয়ে কওঁ।